এছএছচিৰ পৰীক্ষাৰ নামত অসমত চলি আছে ভয়ংকৰ বিয়াগুম কেলেংকাৰী। এছএছচি পৰীক্ষাৰ নামত অসমত চলে বেপাৰ। যাদৱ সিং ঝা পাণ্ডে লিখা ব্যক্তিসকলে অসমৰ ভুৱা চাৰ্টিফিকেটবিলাক দুষ্ট চক্ৰৰ সহযোগত উলিয়াই তেওঁলোকে অনলাইন প্ৰথমতে এপ্লাই কৰে। প্ৰথমতে তেওঁলোকে ইয়াত ৰিটাৰ্ণটো আহি দিয়েহি। ৰিটাৰ্ণটো পাছ কৰাৰ পাছত তেওঁলোকৰ হাইট কম থকা বুটীয়া মানুহবিলাকে অসমৰ ৰাইজৰ অসমৰ কাৰণে থকা যিটো কাট অফটো তেওঁলোকে আহি পেলাই এপ্লাই কৰি অসমৰ ছাত্ৰ ছাত্ৰী বা প্ৰাৰ্থীৰ কপালত লিখি থোৱা চাকৰিটো তেওঁলোকে কাঢ়ি লৈ গুচি যায়। অসমৰ ছাত্ৰ ছাত্ৰী বা অসমৰ যুৱ প্ৰজন্মৰ মুখৰ ভাত কাঢ়ি লৈছে, তেওঁলোকক কৰ্মবিমুখ কৰিছে। তাৰ পাছতো মই এই বিষয়টোৰ লগত যেতিয়া অৱগত কৰিছিলোঁ, অসম চৰকাৰৰ মাননীয় মানসেনাই আমাক কি কৈছিলে, জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। বহিৰাগত প্ৰাৰ্থীয়ে প্ৰতিবাৰে কেনেকৈ সাহস পায় অসমত বেপাৰ কৰিবলৈ? বিপ্লৱ তেতিয়া সূচনা হয় যেতিয়া এজন ব্যক্তি অধিকাৰৰ পৰা বঞ্চিত হয়। মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান দিব বিচাৰিছো যে এই সম্পৰ্কত যে ভুৱা চাৰ্টিফিকেট উলিয়াই এপ্লাই কৰা প্ৰমাণ লাগে যদি আপুনি মোক এবাৰ কল কৰক, মই আপোনালোকৰ মুখামুখিকৈ বহিম। মই এটা প্ৰশ্ন সুধিব বিচাৰিছো যে ইমান স্মাৰ্টলি আপোনালোকে কাম কৰিছো, আমুক কৈছো তামুক কৈছো ভুচুক কৈছো, আপোনালোকে ফুল জাৰি মাৰি থাকে, তেতিয়াহ'লে আপোনালোকে ইয়াত কি এনেকুৱা ইনিচিয়েটিভ ল'ব? মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাৰ যদি প্ৰমাণ লাগে, আমাৰ লগত প্ৰমাণ আছে। বিগত দিনত আপোনালোকৰ মানসেনাই আমাক ডিঙিত ধৰি মিছা অভিযোগত অভিযুক্ত কৰাই নন বেইলেবল ছেকশ্যন লগাই আমাক জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। জেলৰ ভাত খাই আহিছো এছএছচিৰ কাৰণে। অসমীয়া ল'ৰা কিয় বঞ্চিত হ'ব লাগে নিজৰ অধিকাৰৰ পৰা? অধিকাৰৰ পৰা যেতিয়া ব্যক্তি বঞ্চিত হয় তেতিয়াই বিপ্লৱৰ সূচনা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বহিৰাজ্যৰ পৰা আহি তথ্য জালিয়াতিৰে পৰীক্ষাত অৱতীৰ্ণ হয় প্ৰাৰ্থী। যদি সাহস আছে CIBৰ তদন্ত কৰাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দেশৰ টপ 5 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পোনপটীয়া প্ৰশ্ন বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ। ঠিকেই শুনিছে, আপোনাৰ মোৰ অজ্ঞাতে ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে SSC পৰীক্ষাত। ৰাজ্যত অনুষ্ঠিত হোৱা বহু কেন্দ্ৰীয় নিযুক্তি পৰীক্ষাত বহিৰাজ্যৰ পৰা আহি তথ্য জালিয়াতিৰে পৰীক্ষাত অৱতীৰ্ণ হয় হাজাৰ হাজাৰ প্ৰাৰ্থী। বিহাৰ উত্তৰ প্ৰদেশৰ পৰা আহি সেই বহিৰাগত প্ৰাৰ্থীয়ে চাকৰি লৈ গুচি যায় অসমৰ পৰা, কিন্তু চাকৰি লাভৰ পৰা বঞ্চিত হয় অসমৰ যুৱক যুৱতী। কিন্তু এই ভয়ংকৰ কেলেংকাৰী চলি থকাৰ পিছতো নিমাত মৌন চকুমুটা কুলিৰ ভাৱত হিমন্ত চৰকাৰ, যাক লৈ সৰব হ'ল বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি অসমৰ ৰাজ্যপাল আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈকে কেইবাটাও মুকলি প্ৰশ্ন কৰি প্ৰত্যাহ্বান জনালে বিকাশ অসমে। শুনো আহক কি কৈছে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ। এটা বিষয় যিটো বিষয়ক ডাবল ইঞ্জিন চৰকাৰখনে কেতিয়াও কোনো কাৰণত গুৰুত্ব দিয়া নাই বা তদন্ত চলোৱা নাই। এটা বিষয় যিটো বিষয়ৰ ওপৰত অসম চৰকাৰ তথা অসমৰ গৃহ বিভাগ, আৰক্ষী সঞ্চালক প্ৰধান মাননীয় IPS GP সিং ডাঙৰীয়াক অৱগত কৰাৰ পাছতো অসমৰ বৰ্তমান যিগৰাকী দক্ষ ৰাজ্যপাল গোলাপ চন্দ কাটাৰিয়া ডাঙৰীয়াক আনুষ্ঠানিকভাৱে স্মাৰক পত্ৰ দাখিল কৰাৰ পাছতো বিষয়টোৰ ওপৰত কোনো আমি উচিত তদন্ত বা ইতিবাচক উত্তৰ নাপালোঁ। এটা বিষয় যিটো বিষয়ৰ কাৰণে মোক প্ৰথমবাৰৰ বাবে জেল হৈছিলে। মোৰ লগত ছজনকৈ সৈনিক সতীৰ্থ বিলাচিত অসমৰ জেল হাজতলৈ আমাক প্ৰেৰণ কৰিছিলে। যিটো বিষয়ত আমি মাত মতাৰ বাবে, যিটো বিষয়ৰ কোনো সম্যক জ্ঞান নথকা অসম পুলিচ প্ৰশাসনে আমাক দোষী সাব্যস্ত কৰি মিছা অভিযোগেৰে অভিযুক্ত কৰাই বিভিন্ন ধৰণৰ IPC ইণ্ডিয়ান পেনেল কোডৰ ছেকশ্যন লগাই আমাক চুৰি ডকাইতি গুণ্ডাগিৰি কেছত, মাৰ্ডাৰ কেছত আমাক প্ৰেৰণ কৰিছিলে, জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। অধিকাৰৰ পৰা যেতিয়া মানুহ বা ব্যক্তি বঞ্চিত হয় তেতিয়াই বিপ্লৱৰ সূচনা হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমিতো জীৱ জন্তু নহয়, গতিকে মানুহ হয় যেতিয়া মাত পাতিবই লাগিব। অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া, আপোনাকো কৰজোৰে অনুৰোধ কৰিব বিচাৰিছোঁ, বিষয়টোৰ ওপৰত আপুনি হস্তক্ষেপ কৰক। বিষয়টো হ'ল ষ্টাফ চিলেকশ্যন কমিশ্যন। শুনাত এনেকুৱা ভাল লাগে যে কেন্দ্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা এটা বিভাগ পৰীক্ষা, য'ত তেওঁলোকে GD পোষ্টৰ বাবে SSCয়ে এক্সাম কণ্ডাক্ট কৰে, যিটো বিষয়ৰ ওপৰত বীৰ লাচিত অসমে 2020-21 চনৰ পৰা বৰ্তমান সময়লৈকে নিৰৱচ্ছিন্নভাৱে মাত পাতি আহিছে। যি SSCয়ে GD পোষ্টৰ বাবে ITBP বা SSB, BSF, CSF বা CRPF বা আছাম ৰাইফলছৰ বিভিন্ন বিভাগৰ কাৰণে তেওঁলোকে GD পোষ্টৰ কাৰণে পৰীক্ষাসমূহ অনুষ্ঠিত কৰে।
কেন্দ্ৰীয় পৰ্যায়ত তেওঁলোকৰ সৰহ সংখ্যক হাজাৰ হাজাৰ পোষ্ট তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কেণ্ডিডেটৰ কাৰণে তেওঁলোকে মোকলাই দিয়ে। কিন্তু ইয়াত আমাৰ কিছুমান অভিযোগ আছে যে কেন্দ্ৰীয় পৰ্যায়ত যদিও পৰীক্ষা অনুষ্ঠিত কৰা হয়, ভাৰতৰ বিভিন্ন ৰাজ্যৰ বাবে ইয়াৰ নৰ্মছ বা কাট অফসমূহ বেলেগ বেলেগ থাকে। অসমৰ বাবে বেলেগ, নৰ্থ ইষ্টৰ বাবে বেলেগ, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, দিল্লীৰ বাবে বেলেগ। বিষয়টো ইমান এটা মিহিকৈ মানে গভীৰ এটা ষড়যন্ত্ৰ চলি আছে, এটা কেলেংকাৰী চলি আছে, য'ত কিন্তু আমাৰ বৰমূৰীয়াসকলে এই বিষয়টোৰ লগত কোনো অৱগত নহয়। মই চিধাকৈ কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীজনো এই বিষয়টোৰ লগত অৱগত নহয়। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ DGP আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়া অৱগত নহয় বাবেহে বিষয়টো ৰাইজক মই শ্বেয়াৰ কৰিবলৈ কাৰণে মানে অনুৰোধ জনাইছোঁ। অৱগত হোৱাহেঁতেন চাগে তেওঁলোকে বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিলেহেঁতেন বা কেন্দ্ৰীয় পৰ্যায়ত এই বিষয়টোৰ ওপৰত উচিত তদন্ত বা CBI তদন্ত দিলেহেঁতেন। মই এতিয়াও কৈছোঁ যে CBI তদন্ত দিয়ক। মই এতিয়া কৈছোঁ বিশেষ মানে সন্থাৰ যোগেদি এই বিষয়টোৰ ওপৰত অনুসন্ধান চলাওক। মই ব্যক্তিগতভাৱে বিলাসিত অসমৰ মজিয়াৰ পৰা মই ব্যক্তিগতভাৱে প্ৰত্যাহ্বান দিছোঁ। ষ্টাফ চিলেকশ্যন কমিশ্যনত আমাৰ লগত প্ৰমাণ আছে যে আপোনালোকৰ বিভাগটোত কেলেংকাৰী আৰু বেমেজালি ঘটি আছে, বেপাৰ চলি আছে। যি বেপাৰ বন্ধ নকৰিলে এই বিষয়ত হৈ থকা যি মানে অনিয়ম, সেই অনিয়ম অহৰহভাৱে আহি থকা অনাদি অনন্ত কালৰ কাৰণে চলি যাব। ষ্টাফ চিলেকশ্যন কমিশ্যনত এই যি তেওঁলোকে এক্সাম কণ্ডাক্ট কৰে 2020-21 বা 21-22 বা আমি বিগত দিনত প্ৰতিবাদ কৰিছিলোঁ এই বিষয়ত। আনকি অসম পুলিচ প্ৰশাসনে অৱগত হোৱাৰ পাছতো আমাক কি কৈছে, তেওঁলোকে জেল হাজতলৈ আমাক প্ৰেৰণ কৰিছিলে। এই বিষয়টো প্ৰত্যেকটো মাধ্যমত তথা সামাজিক মাধ্যমত ই সম্প্ৰচাৰিত হৈছিলে। আনকি বৰ্তমান সময়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাগৰ যিটো নিউজ চেনেল নিউজ লাইভতো ইভেন এই বিষয়টো সম্প্ৰচাৰিত হৈছিলে। কিন্তু এতিয়ালৈকে ইয়াৰ কোনো যোগাত্মক উত্তৰ বা আমি তদন্ত দেখিবলৈ নাপালোঁ। মই আকৌ কৈছোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা হয়, কিন্তু পৰীক্ষাটো বিভিন্ন মহলত বিভিন্ন ৰাজ্যৰ বাবে বেলেগ বেলেগ কাট অফ থাকে। এতিয়া বিষয়টো হ'ল এইবাৰ চাকৰিটো ওলাইছে 46,000 আপোনাৰ কেণ্ডিডেটৰ কাৰণে। 46,000 কেণ্ডিডেটৰ কাৰণে ওলোৱা চাকৰিটো অসমৰ বাবে আছে 3,000 পোষ্ট। 3,000 পোষ্টৰ কাৰণে অসমৰ ছাত্ৰ ছাত্ৰী বা যুৱ প্ৰজন্ম বা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে। অসমৰ বাবে কাট অফটো অলপ বেলেগ ধৰণৰ হয়। অসমৰ বাবে থকা কাট অফটো বেলেগ ৰাজ্যতকৈ বা কম, নৰ্থ ইষ্টৰ বাবে অলপমান কম। কিন্তু ইয়াতে আমাৰ প্ৰশ্নটো আহিলে যে অসম চৰকাৰক আমি অৱগত কৰিব বিচাৰিছোঁ যে উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, বিহাৰৰ বাবে থকা কাট অফটো অসমৰ লগত কাট অফ নিমিলে। এই SSC এক্সামৰ পৰীক্ষাটো 3টা ফেজত মানে তেওঁলোকে অনুষ্ঠিত কৰে। প্ৰথমতে ৰিটেন পাতে। ৰিটেনটোত আপোনাৰ 160 মাৰ্কৰ তাৰ কাট অফ থাকে। এইবাৰ আপোনাৰ OBC কাৰণে কাট অফ 66, জেনেৰেলৰ কাৰণে 68, ST আৰু SC কাৰণে 60 আৰু 61, বাকী যিবিলাক আছে বেলেগ বেলেগ ষ্টেটৰ কাৰণে তাৰ কাট অফটো বেলেগ বেলেগ। এতিয়া ঘটনাটো হ'ল কি, অসমৰ স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ, ভুৱা ডমিচিয়েল, ভুৱা PRC, ভুৱা কাষ্ট চাৰ্টিফিকেট উলিয়াই এই বহিৰাগত ব্যক্তিয়ে যাদৱ, সিং, ঝা, পাণ্ডে লিখা ব্যক্তিসকলে অসমৰ ভুৱা চাৰ্টিফিকেটবিলাক দুষ্ট চক্ৰৰ সহযোগত উলিয়াই তেওঁলোকে অনলাইন প্ৰথমতে এপ্লাই কৰে। প্ৰথমতে তেওঁলোকে ইয়াত ৰিটেনটো আহি দিয়েহি। ৰিটেনটো পাছ কৰাৰ পাছত তেওঁলোকৰ হাইট কম থকা বুটীয়া মানুহবিলাকে অসমৰ ৰাইজৰ মানে অসমৰ কাৰণে থকা যিটো আপোনাৰ কাট অফ, সেই কাট অফটো তেওঁলোকে আহি পেলাই এপ্লাই কৰি অসমৰ ছাত্ৰ ছাত্ৰী বা প্ৰাৰ্থীৰ কি কয় কপালত লিখি থোৱা চাকৰিটো তেওঁলোকে কাঢ়ি লৈ গুচি যায়। আৰু এই বিষয়ত সহযোগ কৰা আমি দেখিছোঁ অসমত যিসকল আপোনাৰ তেনেকুৱা বিভিন্ন বিভাগৰ BSF হওক, ITBP হওক, SSB হওক, বহিৰাগত বহুখিনি ব্যক্তি তেওঁলোকে আপোনাৰ চেকিঙত থাকে, তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰা জেগাত থাকে। এইবিলাক বিষয় তেনেকৈ আপোনাৰ ভৰি তলৰ সুৰুঙাই দি পাৰ হৈ গুচি যায়। তাৰপিছত কি হয়, আমাৰ অসমৰ বাবে যিবিলাক পোষ্ট থাকে 3,000 পোষ্টত আপোনাক মই এতিয়া চেলেঞ্জ কৰিছোঁ 501 যিখন আপোনাৰ ৰিটেন যিখন লিষ্ট অলৰেডি দিলে অসমৰ নাম্বাৰবিলাক ৰোল নাম্বাৰবিলাক আৰম্ভ হৈছে 501ৰ পৰা। টোটেল 11টা ডিজিটৰ মানে তেওঁলোকৰ আপোনাৰ ৰোল নাম্বাৰবিলাক। ইয়াত যাদৱ, পাণ্ডে, ঝা লিখা, সিং লিখা বহিৰাগত এগালমান ব্যক্তি, সৰহ সংখ্যক ব্যক্তি। গতিকে অসমৰ বাবে থকা পোষ্টত এই ভুৱা চাৰ্টিফিকেটবিলাক লৈ পেলাই যে এপ্লাই কৰি পেলাই যে অসমৰ SSC বিভিন্ন গ্ৰেডবিলাকৰ যে আপোনাৰ চাকৰিবিলাক যে বহিৰাগত ব্যক্তিয়ে যে আগ্ৰাসন কৰি তেওঁলোকে যে লৈ গৈছে, এতিয়া শূন্য সহনশীলতাৰ কথা কোৱা অসম চৰকাৰ তথা ডাবল ইঞ্জিন চৰকাৰখনক মই সুধিব বিচাৰিছোঁ। অসমৰ মাননীয় দক্ষ আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ যে আপোনালোকক আনুষ্ঠানিকভাৱে
এই আপোনাৰ কি কয় যিখন আপোনাক স্মাৰক পত্ৰ দিয়াৰ পাছতো কিয় এতিয়া এই মুহূৰ্তলৈকে আপোনালোকৰ কোনো তদন্ত নাই? অসমৰ মুখ্যমন্ত্ৰীজনটো ভাৰতৰ যদি আমি ভালদৰে চাওঁ টপ 5জন মুখ্যমন্ত্ৰীৰ ভিতৰত তেখেতে চাগে টপ 5জনৰ ভিতৰত পৰা এজন মুখ্যমন্ত্ৰী, যিটো সঁচা ক'বই লাগিব। সেই মুখ্যমন্ত্ৰীজনক কিয় কেন্দ্ৰীয় পৰ্যায়ৰ যিটো ষ্টাফ চিলেকশ্যন কমিশ্যনৰ লগত হৈ থকা যিটো বেমেজালি ভুৱা চাৰ্টিফিকেট লৈ পেলাই তেওঁলোকে প্ৰথমতে এপ্লাই কৰে, তাৰপিছত তেওঁলোকৰ কোনো ডকুমেণ্টছ মানে স্কেনিং কৰে, তেওঁলোকৰ কোনো তেনেকুৱা বিশেষ বিভাগে এই বিষয়টো নধৰে, আৰু কোনোবা যদি দল সংগঠনে যদি ধৰে সেই ক্ষেত্ৰত আপোনালোকৰ মান সেনা আহি পেলাই যে আমাক যে জোৰ জুলুম কৰি আপোনাৰ জেল হাজতলৈ যে প্ৰেৰণ কৰে, এই বিষয়টোত অসম পুলিচ প্ৰশাসন, গৃহ বিভাগ বা অসমৰ কি কয় চৰকাৰ বিভাগ বা ডাবল ইঞ্জিন চৰকাৰ নিমাত কিয়? মই সুধিব বিচাৰিছোঁ যে এতিয়া 46,000 যি আপোনাৰ টোটেল পষ্ট ওলাইছে SSC আণ্ডাৰত বিভিন্ন গ্ৰেডত, মই কৈ গৈছোঁ যে BSF, CRCF, CRPF বা আছাম ৰাইফলছ, এইবিলাকত যে যিবিলাক পষ্টবিলাক ওলাইছে সেই পষ্টবিলাকত বহিৰাগত ব্যক্তি আহি পেলাই অসমত এপ্লাই কৰিছে। অসমত এপ্লাই কৰি অসমৰ বাবে থকা যিটো আপোনাৰ ৰিজাৰ্ভেশ্যন, অসমৰ বাবে থকা যিটো কাট অফ, তেওঁলোকে সেই কাট অফটো সোমাই অসমৰ কি কৈছে ল'ৰা ছোৱালীবিলাকক সেই চাকৰিৰ পৰা তেওঁলোকক বিমুখ কৰি ৰাখিছে। অসমৰ ছাত্ৰ ছাত্ৰী বা অসমৰ যুৱ প্ৰজন্মৰ মুখৰ ভাত কাঢ়ি লৈছে, তেওঁলোকক কৰ্ম বিমুখ কৰিছে। তাৰ পাছতো মই এই বিষয়টোৰ লগত যেতিয়া অৱগত কৰিছিলোঁ, অসম চৰকাৰৰ মাননীয় মান সেনাই আমাক কি কৈছিলে, জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। মই এতিয়া ষ্টাফ চিলেকশ্যন কমিশ্যনক মই মুকলিকৈ প্ৰত্যাহ্বান দিব বিচাৰিছোঁ, মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান দিব বিচাৰিছোঁ যে এই সম্পৰ্কত যে ভুৱা চাৰ্টিফিকেট উলিয়াই এপ্লাই কৰা প্ৰমাণ লাগে যদি আপুনি মোক এবাৰ কল কৰক, মই আপোনালোকৰ মুখামুখিকৈ বহিম। আপোনালোকে যিবিলাক এতিয়া বৰ্তমান চাওক, এটা পষ্টৰ কাৰণে মানে ৰিটেনত পাছ কৰা ব্যক্তিসকলৰ মাজৰ পৰা ফিজিকেলৰ কাৰণে যিবিলাকক চিলেক্ট কৰে, এটা পষ্টৰ এগেইনষ্টত 8জনকৈ ব্যক্তিক মাতে। এই এতিয়া যে 3,000 পষ্ট যে আপোনাৰ এতিয়া বৰ্তমান অসমৰ বাবে যে আছে, তেওঁলোকৰ যিসকল ব্যক্তিক আপোনাৰ ফিজিকেলৰ কাৰণে মাতিব, তাৰ কাৰণে 3,000 পষ্টৰ এগেইনষ্টত 24,000 বা 25,000 ব্যক্তিক মাতিব। 24,000 বা 25,000 যি ব্যক্তি অসমৰ 4টা চেণ্টাৰত আহিব, এখন চাৰ্টিফিকেট আপোনালোকে চেক কৰকচোন। যিসকল ব্যক্তিয়ে অসমীয়া ক'ব নাজানে, যিসকল ব্যক্তিয়ে থলুৱা ভাষা নাজানে, সেইসকল ব্যক্তি ঝা, পাণ্ডে বা যিসকল ব্যক্তিয়ে যাদৱ লিখে, সেইসকল ব্যক্তি কেনেকৈ আপোনাৰ সিং লিখা ব্যক্তিসকল আপোনাৰ অসমৰ হ'ল? অসমৰ ব্যক্তি হ'লেতো ন্যূনতম তেওঁৰ নাম কি, তেওঁৰ ঘৰ ক'ত, কি খাই আহিছে, এটলিষ্ট সেইখিনি কথা ক'ব পাৰিব। সেইটো কাৰণে আমি বাৰে বাৰে অসম চৰকাৰক কৈ আছিলোঁ যে আপোনালোকে অসমীয়া মাতৃভাষাটো আপোনালোকে থলুৱা ভাষাটো আপোনালোকে কম্পালচৰি কৰক। এইবিলাক এনেকুৱা ক্ষেত্ৰত যিবোৰ ক্ষেত্ৰত আপোনালোকে আকৌ স্কেনিং কৰাৰ কোনো কথাই নাথাকে। গতিকে আমি অসম চৰকাৰক মই বাৰে বাৰে এই বিষয়টোৰ ওপৰত অৱগত কৰাৰ পাছতো আমি দেখিছোঁ যে এখন অসম চৰকাৰে নিমাত হৈ, অসমৰ পুলিচ প্ৰশাসন বিভাগৰ বৰমূৰীয়াসকল নিমাত হৈ বহি আছে। আমাৰ লগত প্ৰমাণ আছে, আমাৰ লগত এই কি কয় কেণ্ডিডেটসকলে আমাক প্ৰমাণ দিছে যে বেলেগ ষ্টেটৰ কেণ্ডিডেটবিলাকে অসমৰ মানে ভুৱা ডমিচিয়েল, ভুৱা পেন কাৰ্ড, ভুৱা আধাৰ কাৰ্ড উলিয়াই তেওঁলোকে কি কৰিছে, ইয়াত এপ্লাই কৰিছে। গতিকে অসমৰ কি হৈছে, ভূত ভৱিষ্যতৰ কাৰণে নৱপ্ৰজন্ম বা যুৱ প্ৰজন্ম SSC যিমান এক্সাম কণ্ডাক্ট কৰিব, বাৰে প্ৰতি তেওঁলোক বহিৰাগত ব্যক্তিসকল আহিব, তেওঁলোকে ইয়াত এপ্লাই কৰিব, আৰু তেওঁলোকে অসমৰ কি হ'ল পদবিলাক তেওঁলোকে ৰিজাৰ্ভ কৰি লৈ গুচি যাব, তেওঁলোকে বুকিং কৰি লৈ গুচি যাব। আৰু আপোনালোকে গম পায় যে অসমৰ যিমানবিলাক এইবিলাক আপোনাৰ BSF আছে, CRCF আছে, CRPF আছে বা SSB আছে, তাত বিশেষ পজিশ্যনত যিসকল ব্যক্তিয়ে ইণ্টাৰভিউ লয়, সেইসকল ব্যক্তি মেক্সিমাম ব্যক্তি বহিৰাগত ব্যক্তি। গতিকে বহিৰাগত ব্যক্তিক চেল্টাৰ দিবই। গতিকে মই এটা কথা অসমৰ মুখ্যমন্ত্ৰীজনাক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে এই বিষয়ত আপুনি কিয় এক্টিভলি পাৰ্টিচিপেশ্যন আমি পোৱা নাই। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাৰ যদি প্ৰমাণ লাগে, আমাৰ লগত প্ৰমাণ আছে। বিগত দিনত আপোনালোকৰ মান সেনাই আমাক ডিঙিত ধৰি মিছা অভিযোগত অভিযুক্ত কৰাই নন বেইলেবল ছেকশ্যন লগাই আমাক জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। জেলৰ ভাত খাই আহিছোঁ SSCৰ কাৰণে প্ৰতিবাদ কৰি, আকৌ প্ৰতিবাদ কৰিম, আকৌ SSCৰ কাৰণে জেল হাজতলৈ যাম, আকৌ এই যুৱ প্ৰজন্ম বা নৱপ্ৰজন্মৰ অধিকাৰৰ কাৰণে মাত মাতিম। বিপ্লৱ তেতিয়া সূচনা হয় যেতিয়া এজন ব্যক্তি অধিকাৰৰ পৰা বঞ্চিত হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই ভিডিঅ'টো আপোনালোকে যেনেকৈ তেনেকৈ পাবৰ বাবে আপোনালোকে মই অনুৰোধ কৰিছোঁ, শ্বেয়াৰ কৰি দিয়ক। মাননীয় সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াক এই বিষয়টো অৱগত কৰক। আকৌ এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ ৰাজ্যপাল গোলাপ চন্দ কাটাৰিয়া ডাঙৰীয়াক এই বিষয়টো অৱগত ৰাইজে কৰক ভিডিঅ'টোৰ যোগেদি। কাৰণ ইতিমধ্যে আমি স্মাৰক পত্ৰ দি থোৱা হৈছে, কিন্তু আমি তাক কোনো সুফল নাপালোঁ। গতিকে চৰকাৰখনক এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ প্ৰায় 24,000তকৈ বেছি ছাত্ৰ ছাত্ৰী বা কেণ্ডিডেটে আমাৰ লগত যোগাযোগ কৰিছে, বিশেষকৈ মোৰ লগত যোগাযোগ কৰিছে। ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ক্ষেত্ৰত যেতিয়া এনেকুৱা ভূমিকম্প আহে, তেতিয়া এনেকুৱা অশনি সংকেতৰ আহ্বান আহে, ইউথসকলে ব্যক্তিগতভাৱে আমাৰ লগত যোগাযোগ কৰে। কিন্তু তেওঁলোকে কৈছে যে আমাৰ বিষয়টো আপুনি মানে পাব্লিক নকৰিব, কিন্তু বিষয়টো হ'ল এনেকুৱা কথা।
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা কাৰণে অৱগত কৰিব বিচাৰিছোঁ, এই বিষয়টোত আপুনি হস্তক্ষেপ কৰক। অসমৰ ডিজিপি জিপি সিং ডাঙৰীয়াই হস্তক্ষেপ কৰক। বৰ্তমান সময়ত ইতিমধ্যে ৰিটেন এক্সামিনেশ্যনটো হৈ গৈছে। ৰিটেন এক্সামিনেশ্যনৰ পাছত এতিয়া আপোনাৰ ফিজিকেল টেষ্ট হ'ব। ধৰি লৈছোঁ আপোনাৰ 9 মাইলত হ'ব, আজাৰাত হ'ব, ডিব্ৰুগড়ত হ'ব বা যোৰহাটত হ'ব বা তেজপুৰত হ'ব। গতিকে ইয়াত আপোনালোকে এটা ভাল স্ক্ৰেনিঙৰ ব্যৱস্থা কৰক। প্ৰত্যেকখন চাৰ্টিফিকেট অৰিজিনেল হয় নে নহয় আপোনাৰ চাওক। দৰকাৰ হ'লে আমি সহায় কৰিম। প্ৰত্যেকটো ডিষ্ট্ৰিক্টত বিল এচিড অসমৰ আমাৰ সতীৰ্থ আছে। আমাৰ থলুৱা খিলঞ্জীয়া বাই ভনীসকলে চাকৰি পোৱাৰ ক্ষেত্ৰত আমি আপোনালোকক অসম পুলিচ প্ৰশাসনক আমি সহায় কৰিম। এই বহিৰাগত ব্যক্তিসকলক আপোনালোকে ৰোধ কৰক। নহ'লে অসমৰ বাবে থকা যিবিলাক চাকৰি আপোনালোকে ইতিমধ্যে গম পায় যে এনেকুৱা ধৰণৰ চাকৰিবিলাক বহুত দিনৰ মূৰত ওলায়। এই চাকৰিবিলাক যদি বহিৰাগত ব্যক্তিয়ে যদি ভুৱা চাৰ্টিফিকেট দি পিনে যদি আমাৰ যদি ভৱিষ্যত ধ্বংস কৰিব তেওঁলোকে যদি লৈ যায়, তেতিয়াহ'লে মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে এই শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ তেতিয়াহ'লে ইয়াৰ দায়িত্ব কি? মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে ইমান স্মাৰ্টলি আপোনালোকে কাম কৰিছোঁ, আমুক কৰিছোঁ, তামুক কৰিছোঁ, ভুচুক কৰিছোঁ, আপোনালোকে ফুল জাৰি মাৰি থাকে, তেতিয়াহ'লে আপোনালোকে ইয়াত কি এনেকুৱা ইনিচিয়েটিভ ল'ব? গতিকে বৰ্তমান সময়ত লাখ লাখ যুৱ প্ৰজন্ম আৰু নৱপ্ৰজন্মই এই বিষয়টোৰ কাৰণে ৰৈ আছে, চাব বিচাৰিছে। এইবাৰ অসম চৰকাৰে, অসমৰ পুলিচ প্ৰশাসন বিভাগে এই ভুৱা চাৰ্টিফিকেট লৈ যে আপোনাৰ SSC ৰিটেন এক্সাম দি পেলাই পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে যিবিলাকে ফিজিকেল টেষ্ট দিবলৈ আহিব, তাৰ ক্ষেত্ৰত অসম চৰকাৰ পুলিচ প্ৰশাসন বিভাগে কি বিশেষ